মই নেৰজি উপাসক মই হম জয় প্ৰকাশ বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতি কাষত নমস্কাৰ মোৰ নাম শ্ৰী মাধৱজ্যোতি বৰুৱা মই বক্তৃতা দুআষাৰ কোৱা আগতে উপস্থিত থকা পৰীক্ষক মহোদয় মোৰ গুৰু উপস্থিত থকা ৰাইজ তথা জ্যেষ্ঠজনক সেৱা জনাই বক্তৃতা আৰম্ভ কৰিছোঁ নামঘৰ এটা ৰাজহুৱা সেৱা অনুষ্ঠান য'ত সকলে মিলি গীত নাট ভাওনা নাম কীৰ্তন আদি কৰিব পাৰোঁ পুৱা গধূলি বাজি উঠা ঘণ্টা অংশ ধ্বনিৰে মন পবিত্ৰ কৰি আশাৰ সঞ্চয় কৰে হে মাননীয় মহোদয় গুৰুজনাই এশৰৰ নাম ধৰ্ম চিহ্ন যাত্ৰাৰে প্ৰৱৰ্তন কৰি 7 দিন 7 ৰাতি নৃত্য ভজনাৰে মানুহৰ মন আকৰ্ষিত কৰি ৰাখিছে নমস্কাৰ মোৰ নাম শ্ৰীমতী পংখী খনিকৰ মই জৱাহৰলাল নেহৰুৰ ওপৰত চমু বক্তব্য দিবলৈ লৈছোঁ ভুল হ'লে ক্ষমা কৰিব জৱাহৰলাল নেহৰু 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰৰ আনন্দ ভৱনত জন্মগ্ৰহণ কৰিছিল তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী দেৱী তেওঁৰ পৰিয়াল কাশ্মীৰ ব্ৰাহ্মণ আছিল জৱাহৰলাল নেহৰুৰ শিক্ষা ঘৰতে দিছিল ফাৰ্ডিনাণ্ড ব্ৰুকছে তেওঁক শিক্ষা দিছিল নমস্কাৰ মোৰ নাম শ্ৰী জ্ঞানময় বৰুৱা মই কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাটোৰ নাম হৈছে মোৰ লক্ষ্য কবিতা কবি চক্ৰধৰ চুৰুৰী মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত যাম অহিংসাৰ বিৰুদ্ধে জগত জিনি সত্য কথাই ক'ম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰ মই হ'ম আজাদৰ দৰে বচনদীৰ কামত গম্ভীৰ দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাদৰে মই হ'ম আজাদৰ দৰে মই নেতাজী সুভাষক বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দীৰে মেননি কপাই পৰ্বত লংঘি সাগৰ নেওচি মই নেতাজী সুভাষক মই হ'ম জয় প্ৰকাশ নহকাৰে ৰাস কৃষক বনোৱাৰ উন্নতি হাৰিম উচ্চ নিশ্চ শিপা ঘাৰিম নিজৰ ভৰিতে আজ আব এবনা উৎসৱ নাইকে দামইন্দা ৰাতি ঘৰতে মোৰ চুৰ নহাকৈ মাজত ফুলনিখনি জেউতি চৰাব বাটৰ মই ভুল গৈ ৰৈ ৰৈ চাব কবি যতীন্দ্ৰনাথ দুৱৰাৰ নমস্কাৰ নাম আছে খেলো আহা বল খেলো আহা লুকা বকু কলি গুটি আৰু ৰচিত না
ৰজা নিপাৰ পানী চেংগুটি খেল খেলি খেলি পাতো আমি কণী মেল ও ককা হাতী মই যে তোমাৰ নাতি তোমাৰ তলত তোমাৰ থাকি মোক নালাগে ছাতি মস্ত এডাল হুৰ আৰু মস্ত এটা পেট চকু দুটা ইমান সৰু লাজ লাগি যায় দেত ও ককা হাতী মই যে তোমাৰ নাতি মোৰ ওপৰত বহি নিদিবা যাব পাতি ধন্যবাদ বিয়াৰ নাম গাবলৈ লৈছোঁ শৰাই তামোল সজোৱা শৰাই তামোল সজোৱা জুৰু নাহি ৰৈ আছে আদৰুংগৈ উলুৱা যাব ফল আনি গছে যদি ঘৰে ঘৰে দিব আমাৰ পৰা মৰম চেনে পাতত বান্ধি পুনি লগত নিছে লগৰীয়া যত্ন মাৰনি আউল বাউ চুলি মিলি মাৰিছে কিয় ন লাহে ধীৰে গ'লেও দেখোন পাবা মাৰাৰ ঘৰ চোতালত দিছোঁ বৰ পিয়া কাকৈ পানী তাতে মূৰৰ চুলি মিলাই যোৱা ৰজাৰ ৰাজবাটে মাৰা দিব মাধৱে ফুল লুকাই দিব খাৰু ককাই দিব কাপোৰ কানি ভাইয়ে দিব কাৰ উক্তি শক্তি পুত্ৰময় ভক্তি বুকুত লৈ মুক্তি পয়াসিত হৈ অৰ্জুন মই গান্ধী বীৰ মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয় মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময় মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও তুৰ্য মোৰ কদা এটো কেলা পৰিছে কদা কদা কি হ'ব দে এটো 500 টকা আছে ফোন ও কদা লাগে ওপৰ 500 টকা পেটেল হৈ লাগে বেছি উখ ন ন বেছি উখ নহলে হয় নহয় কিনা গাৰ বলা লগত আপন লগত দিয়া হ'ব দে আপন লগত দিব দে পিছালখনত বগাব বিচাৰে তেখেতলোকক উদ্দেশ্যিত স্থানলৈ যাবলৈ অনুৰোধ জনালোঁ দাদা পিছালখনত যিসকলে বগাব বিচাৰে তেখেতলোকক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনালোঁ এতিয়া জ্ঞানৰ দ্বাৰা এটি আধুনিক নীতি কৰিবলৈ লাগিব উঠিব লাগিব Papi kok kemana sih? Papi kok kemana sih?